চাকৰিত কাইলৈ জইন কৰিম এইবাবে এদিন আগতে কৰ্মস্থলীলৈ বুলি ওলালোঁ কাৰণ নতুন ঠাই নতুন মানুহ থকাৰ ব্যৱস্থা কৰি লৈছোঁ ঘৰৰ সমস্ত বোজা এতিয়া ময়ে ল'ব লগা হৈছে লেহেমীয়া গতিত বাছখন আহোঁতে আহোঁতে সন্ধিয়াই নামিল বাছখনে ষ্টপেজ এটাত নমাই থৈ গ'ল তেতিয়া 11:10 হৈ গৈছে জনশূন্য ৰাজপথ এতিয়া মোৰ কি হ'ব কিবা কিবি দুশ্চিন্তা জাগিল ঘৰৰ পৰা ফোন কৰি আছে কি কম ভাবি পোৱা নাই চকু পানী ওলাও অৱস্থা কিন্তু তেনে সময়তে গাড়ী অহাৰ উমান পালোঁ হেডলাইটৰ পোহৰ দেখিব পালোঁ গাড়ীখন মোৰ কাষৰতে ৰ'ল গ্লাছখন নমাই দিলে এগৰাকী মহিলা পুলিচ মোৰ মনটো কিবা এটা ভাল লাগি গ'ল তেওঁ মোক অলপ হুটা মাতেৰে সুধিলে ইমান ৰাতিখন ইয়াত যে নাজানা নেকি এই ঠাইখিনি বৰ ভাল নহয় বুলি ৰাতি হ'লে ইয়াত বহু বেয়া ঘটনা হৈ থাকে তাতে তুমি ছোৱালী বিপদ চপাই ল'ব ইয়াতে ৰৈ আছা নে কিবা কাণ্ড কৰি পলাব আহিছা নাই বাইদেউ আপুনি ভবাৰ দৰে তেনেকুৱা একো নহয় মই প্ৰথমবাৰ এইখন চহৰলৈ আহিছোঁ কাইলৈ চাকৰিত জইন কৰিম বাছখন আহোঁতে বহু পদম কৰিলে ভাগ্য ভাল সময়মতে মই আহি পালোঁ উঠা গাড়ীত আৰু ক'ত যাবা মই ঠিকনাটো জনালোঁ সন্মুখৰ চিটতে বহিলোঁ কৰ্মজীৱনৰ বাবে শুভেচ্ছা থাকিল তোমালৈ আশা কৰোঁ নিকা আৰু স্বচ্ছতাৰে কাম কৰিবা দুৰ্নীতিত লিপ্ত হৈ নিজৰ ইমেজ নষ্ট নকৰিবা যিখিনি পাবা সেইখিনিৰে চলি যাবা মানুহৰ জীৱন এটাই সম্পত্তিৰ তালিকা বাঢ়ি যাব কিন্তু মানুহৰ আয়ুস বাঢ়ি নাথাকে এইখিনি কথাই বহুতে নুবুজে সঁচাই আপুনি ইমান ধুনীয়াকৈ কথাবোৰ কৈছে শুনি বহু আপ্লুত হ'লোঁ আপোনাৰ কথাখিনিয়ে মোক নিষ্ঠাৰে কাম কৰি আগুৱাই যোৱাত বহুখিনি সাহস দিব ভাল হওক সেয়াই বিচাৰোঁ সমাজখনৰ উন্নতি হওক এয়া চোৱা তোমাৰ ঠিকনা পালোঁ অহাকালিৰ বাবে অল দ্য বেষ্ট ডিয়াৰ মেডাম আপোনাৰ নামটো প্ৰণামিকা গগৈ এই চহৰৰ থানাৰ SI চহৰখন তোমাৰ বাবে নতুন এইবাবে চিনাকি হওঁতে সময় লাগিব এই ঠাইত স্বয়ং আৰক্ষীও সুৰক্ষিত নহয় এতিয়া আহিছোঁ তেওঁ শেষত কোৱা কথাবোৰ সাঁথৰ যেন লাগিল সঁচাকৈ তেওঁ বাস্তৱিক কথাবোৰ কয় নিজৰ কৰ্তব্য নিয়াৰিকৈ কৰি গৈছে বৰ দায়িত্বশীল আৰক্ষী বিষয়া তেওঁ দেখি মনত বহুখিনি সাহস পোৱা যেন অনুভৱ হ'ল মই গেটখন খুলি কলিং বেলটো বজালোঁ মোৰ বন্ধু এজনৰ চিনাকি মানুহৰ ঘৰ ৰুম ভাড়াত দিয়ে আজি বাৰু অতিথি মই এওঁলোকৰ দুৱাৰখন খুলি দিলে মই মোৰ চিনাকি দি দেৰি হোৱা কাৰণৰ পৰা মোক আৰক্ষী বিষয়াগৰাকীয়ে থ'ব অহালৈ সকলো বিৱৰি ক'লোঁ মালিক আৰু মালিকনীয়ে কথাবোৰ শুনি গ'ল শেষত মই ক'লোঁ প্ৰণামিকা গগৈ তেওঁৰ নাম ইয়াৰে থানাৰ SI কি মালিক আৰু মালিকনী উচপ খাই উঠিল মই হতভম্ব হৈ তেওঁলোকৰ পিনে চাই ৰ'লোঁ তেওঁলোকৰ চকুলৈ চালে গম পাই তেওঁলোক বহু বেছি আচৰিত হৈছে মই ইতস্তত বোধ কৰিলোঁ এনেদৰে কিয় চাইছে মোক SI প্ৰণামিকা গগৈ আজি 3 মাহমান আগত দুৰ্ঘটনাত পতিত হৈ ঢুকাইছে এখন ট্ৰাকে মহতিয়াই থৈ গৈছে ঘটনাস্থলীতে মৃত্যু হৈছিল মই হতবাক মই কিং কৰ্তব্য বিমুখ হৈ পৰিলোঁ অবিশ্বাস যেন লাগিল এইবাবে দৃঢ়তাৰে ক'লোঁ এয়া অসম্ভৱ তেওঁ ইমান ধুনীয়াকৈ মোৰ লগত কথা পাতি গাড়ী চলাই আহিছে আপোনালোকে মোক মিছা কথা কিয় কৈছে এনেকৈ কোৱাৰ লগে লগেই মালিকনীয়ে মোৰ হাতত ধৰি এটি কোঠালৈ টানি লৈ গ'ল আৰু কোঠাটোত বেৰত মালাৰে আঁৰি থোৱা ফটোখন দেখুৱাই সুধিলে এওঁ আছিল মই আচৰিত হ'লোঁ হয় এওঁ আছিল মালিকনীয়ে চিঞৰি কান্দিলে আৰু ক'লে তাই নাইও এইখন পৃথিৱীত তাই আমাৰ একমাত্ৰ ছোৱালী আছিল আমি মিছা কিয় কমো মাজনী হঠাৎ মই কঁপিব ল'লোঁ খেপ ঢকি আছোঁ বাৰে বাৰে শিহৰিত মোৰ শৰীৰ মোৰ মুখৰ পৰা একো শব্দই যেন উচ্চাৰণ কৰিব পৰা নাই মই জ্ঞান শূন্য হৈ ভাগৰি পৰিলোঁ যেতিয়া সাৰ পালোঁ বাৰে বাৰে কথাবোৰ মোৰ মন মগজুত ক্ৰিয়া কৰি আছে লাহে লাহে আকৌ কথাবোৰে মোক শিহৰিত কৰিব ল'লে কঁপি উঠিল মোৰ শৰীৰ প্ৰণামিকা গগৈৰ মুখখন ভাহি উঠিল মানে মই ৰাতি একেলগে যাত্ৰা কৰিলোঁ এটি প্ৰেতাত্মাৰ লগত আমাৰ এই কাহিনী শুনি কেনে পালে আমাক কমেণ্ট কৰি জনাবচোন আপোনালোকৰ যদি এনেধৰণৰ কাহিনী আছে আমালৈ হোৱাটছআপ কৰিব পাৰে আমাৰ হোৱাটছআপ নম্বৰ 8011767104 আজিলৈ বিদায় লৈছোঁ ধন্যবাদ